কলিনা টাইমলৈ স্বাগতম জনাইছো এই মুহূৰ্তত লৈ আনিছো ব্ৰেকিং নিউজ এটা পথ দুৰ্ঘটনা কেন্দ্ৰ কৰি নিখাই সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি 37 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছে হ চাহ শ্ৰমিকে এগৰাকী চাহ শ্ৰমিকৰ মৃত্যু কেন্দ্ৰ কৰি সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি লৈছে এই মুহূৰ্তত টাইমিটৰ দৰ্শকৰ বাবে ব্ৰেকিং নিউজ নিখাই ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ ৰাইজৰ হ চাহ শ্ৰমিক ওলাই আহিছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে কেঁচা চাহপাত কঢ়িওৱা গাড়ীৰ খুদাত মৃত্যু কল্যাণ পানিকা নামৰ এজন যুৱকৰ এজন চাহ শ্ৰমিকৰ মৃত্যু কেন্দ্ৰ কৰি সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি ৰূপাই বিজয়নগৰৰ বাসিন্দা আছিল যুৱকজন কামৰ পৰা উভতি আহোঁতে এই ঘটনা সংঘটিত হৈছে যুৱকজনৰ পৰিয়ালক উচিত ক্ষতিপূৰণৰ দাবীত 37 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছে হ চাহ শ্ৰমিকে দুৰ্ঘটনা সংঘটিত কৰা বাহনৰ চালকগৰাকীৰ শাস্তিৰ দাবীত প্ৰতিবাদ কৰিছে হ চাহ শ্ৰমিকে নিখাই সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী উপস্থিত হৈ প্ৰতিবাদ নিয়ন্ত্ৰণ কৰিছে বুলি জানিব পৰা গৈছে আৰু এয়া নিখা 37 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা ঘটনাৰ পিছতে এই উত্তপ্ত পৰিস্থিতিৰ দৃশ্যাংশ মন কৰক হঠাৎ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত এনেধৰণে নিখাৰ ভাগত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি লোক ওলাই আহিছে ৰাজপথলৈ প্ৰতিবাদ সাব্যস্ত কৰিছে তীব্ৰবেগী চাহপাত কঢ়িওৱা এখন বাহনে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা বাহনসহ চালকজন পলায়ন কৰিছে বুলি জানিব পৰা গৈছে সন্ধিয়া হলে একাংশ চাহপাত কঢ়িওৱা কেঁচা চাহপাত কঢ়িওৱা বাহনৰ দৌৰাত্ম দেখিবলৈ পোৱা যায় ৰাজপথত ঠিক তেনেধৰণে আজিৰ দিনটোতো এনে এটা ঘটনা সংঘটিত হৈছে যান বাহন আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে যি সময়ত আৰক্ষীয়ে প্ৰতিটো প্ৰান্ততে তালাচী চলাই যান বাহন পৰিবহন নিয়ম উলংঘা কৰা বাহন চালকৰ বিৰুদ্ধে নাকি লগাবলৈ জৰিমনা দিয়ে তেনে অৱস্থাত এই চাহপাত কঢ়িওৱা কেঁচা চাহপাত কঢ়িওৱা যিসমূহ বাহন আছে সেই বাহনসমূহক নাকি লগাবলৈ যান বাহন আৰক্ষীৰ তৰফৰ পৰা পৰিবহন বিভাগৰ তৰফৰ পৰা আজিৰ দিনটো পৰ্যন্ত কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই বিগত সময়তো এই স্থানত বহুবাৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে কিন্তু তাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই আৰক্ষীয়ে যাৰ বাবে আজি এনে ধৰণে সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি এটা কৰুণ ঘটনা সংঘটিত হৈ গ'ল হঠাৎ সন্ধিয়াৰ ভাগত সংঘটিত হৈছিল এই পথ দুৰ্ঘটনা নিশা কামৰ পৰা উভতি গৈ আছিল কল্যাণ পানিকা নামৰ এইজন শ্ৰমিক আৰু কাম কৰি ঘৰলৈ উভতি গৈ থকাৰ সময়তে ৰূপাইত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা এখন কেঁচা চাহপাত কঢ়িওৱা বাহনে পিছফালৰ পৰা বহতিয়াই লৈ গ'ল এজন যুৱকক আৰু বাহনখনৰ খুদা ঠিতাতে মৃত্যুক আঁকোৱালি ল'লে ৰূপাই বিজয়নগৰৰ কল্যাণ পানিকা নামৰ এই যুৱকজনে আৰু ঘটনা কেন্দ্ৰ কৰি এতিয়া ৰূপাইত 37 নং ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি শ্ৰমিকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে নিশাই এটা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু এইসকল প্ৰতিবাদী চাহ শ্ৰমিকক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে আৰক্ষীৰ তৰফৰ পৰা ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে যিখন বাহনে দুৰ্ঘটনা সংঘটিত কৰিছিল সেই বাহনখনৰ চালকক শীঘ্ৰে কৰায়ত্ব কৰি কঠোৰ শাস্তি বিহাৰ সমান্তৰালভাৱে কল্যাণ পানিকা নামৰ যিগৰাকী নিহত যুৱক আছিলে নিহত যুৱকগৰাকীৰ পৰিয়ালক উচিত ক্ষতিপূৰণ দিয়াৰ দাবী উত্থাপন কৰিছে এতিয়া প্ৰতিবাদকাৰী চাহ শ্ৰমিকে আৰু এফালে ঘটনাস্থলীত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে উপস্থিত হৈছে আৰক্ষীৰ দল আৰক্ষীয়ে ইতিমধ্যে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে এফালে সমগ্ৰ ৰূপাইত এতিয়া এটা শোকাবহ পৰিৱেশ দেখিবলৈ পোৱা গৈছে শোকাকুল পৰিৱেশ দেখিবলৈ পোৱা গৈছে প্ৰতিগৰাকী লোক মৰ্মাহত হৈ পৰিছে কিয়নো এটা কৰুণ ঘটনা সংঘটিত হৈ গ'ল যিগৰাকী ব্যক্তি কামৰ পৰা উভতি আহি আছিল কল্যাণ পানিকা নামৰ যুৱকগৰাকী যি সময়ত কামৰ পৰা উভতি আহি আছিল সেই সময়তে কেঁচা চাহপাত কঢ়িওৱা এখন বাহনৰ দৌৰাত্মৰ বাবে এই কৰুণ ঘটনা সংঘটিত হৈ গ'ল আৰু উল্লেখ কৰিব লাগিব এই মুহূৰ্তত যে দুৰ্ঘটনা সংঘটিত কৰি এই ঘটনাস্থলীৰ পৰা পলায়ন কৰিছে কেঁচা চাহপাত কঢ়িওৱা এইখন বাহনৰ দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ বাহনসহ চালকে পলায়ন কৰিছে বুলি জানিব পৰা গৈছে আৰক্ষীয়ে এতিয়া চালকক বিচাৰি অভিযান অব্যাহত ৰাখিছে দিনত শুনিছিলোঁ যে আজি আমাৰ ৰূপাই চাটিন লাচিত নগৰত মানে ডিচিবৰা তিনিআলিত মানে এক্সিডেণ্ট এটা হৈছিলে বুলি তাৰপিছত কোন হৈছে কোন নাই সেইটো গম নাপাওঁ তাৰপিছত দেখিলোঁ যে আমাৰ গাঁৱৰে কল্যাণ পানিকা বুলি এজনক মানে কোনোবা গাড়ী মানে মহতিয়ালে এইটোতো গম নাপাওঁ তাৰপাছত মানে কি হ'ল যে আৰু লগত আৰু টিপুকৰ ল'ৰাও দুই এজন আছিলে তাহাঁতেও অলপ দুখ পালে এইটো গাড়ীটো গম নাপাওঁ কি গাড়ী আছিলে তাৰপাছত মানে কি হ'ল যে ড্ৰাইভাৰটো বোলে পলাই গৈ আমাৰ পুলিন্দুৱাৰা ছাৰৰ ভৱনত মানে সোমাই গ'ল তাৰপিছত তেনেকৈ পুলিন্দুৱাৰা ছাৰে আহি বোলে পেচেণ্টবিলাকৰ যিবিলাক এক্সিডেণ্ট হৈছিলে ইনজিয়ৰ্ড হৈছিলে
তেওঁলোকক মানে ডিচি বৰা তাত এডমিট কৰালে আৰু সম্পূৰ্ণ দায়িত্বটো ল'লে। তেতিয়া গোটেই পাছত মানে গাঁৱত গম পালে যে তাত এক্সিডেণ্ট হ'ল, চব ওলাই আহিলে। তাৰপিছত চবেই ভাবিলে যে পুলিন্দৰাৰ গাড়ী মাৰিলে বুলি। তাৰপিছত মানে এতিয়া সোধা পোছা কৰাত গম পালে যে মই মানে নিজে পুলিন্দৰাক ফোন কৰিলোঁ, ছাৰ আপোনাৰ এনেকৈ তেনেকৈ আপুনি আহক, এতিয়া মানুহজনটো ডেথ হৈ গ'ল। তাৰপিছত পুলিন্দৰাই ক'লে যে মইতো মানৱতাৰ খাতিৰত মানে এই ডিচি বৰা তাত এডমিট কৰাই মই নিজে ৰিস্ক লৈ মানে এডমিট কৰালোঁ, কিন্তু মোৰ গাড়ীটো মোৰ নহয়, সেইটো ডাইচা ৰমেন বৰবৰাৰ হয় বুলি ক'লে। তাৰপিছত মানুহজনটো ডেথ হৈ গ'ল। এতিয়া মানে প্ৰশাসনকো জনোৱা হ'ল, প্ৰশাসন আহিল। দাবীবিলাক মানে এতিয়া ঘৰখনত মানে সৰু সৰু ল'ৰা ছোৱালী আছে, পঢ়ি আছে, মানুহজনী আছে, আৰু ইনকাম বুলি ক'লে এই মানুহজনেই আছিলে। তো এতিয়া ঘৰখনত মানে কেনেকৈ চলিব লাগে কি নাই, সেইটো যিজন গাড়ী মালিকে এক্সিডেণ্ট কৰিছে সেই ঘৰখনৰ মানে ভৰণ পোষণটোৰ দায়িত্ব ল'ব লাগে, আৰু আইনী হিচাপত যিটো মানে সেই ভৰণ পোষণ পাব লাগে সেইখিনি পাব লাগিব। সেইটোৱে আমাৰ ফালৰ পৰা বা মই গাঁও প্ৰধান হিচাপে মই দাবী জনাইছোঁ, এইটো পাব লাগিব। আৰু কাৰণ যিহেতু মানে এতিয়া ইনকামৰ কোনো চ'ৰ্চ নাই, এতিয়া নহ'লে ল'ৰা ছোৱালী মানুহজনী কি কৰিব, ক'ত খাব, কেনেকৈ চলিব? ঘৰখনৰ একমাত্ৰ এই মানুহজনেই আছিলে ইনকাম কৰা মানুহ। গাড়ী মালিকৰ নাম এতিয়া গাড়ী মালিকক ৰমেন বৰবালা বুলি কৈছে। এতিয়া মই শুনামতে ৰমেন